बीजेपी जिंदाबाद 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 हेमंत बिश्व शर्मा जिंदाबाद 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 हेमंत बिश्व शर्मा जिंदाबाद भारत माता की जय भारत माता की जय আকৌ এবাৰ बीजेपी सरकार আকৌ এবাৰ बीजेपी सरकार আকৌ এবাৰ बीजेपी सरकार আকৌ এবাৰ बीजेपी सरकार ভাৰত মাতা কি जय ভাৰত মাতা কি जय বন্দে मातरम বন্দে मातरम भारत माता की जय भारत माता की जय এই মুহূৰ্তত মই বঙাইগাঁৱত উপস্থিত আছোঁ আৰু বিজেপিৰ যি দেৱাল লিখন প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া বঙাইগাঁৱত আৰম্ভ হৈছে আৰু আজি সমগ্ৰ অসম জুৰি বিজেপিৰ নতুন কেম্পেইন দেৱাল লিখন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে সেই যি প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো এতিয়া বিজেপিৰ যি দেৱাল লিখন প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু বঙাইগাঁৱৰ যি উত্তৰ বঙাইগাঁও আছে তাত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু বিজেপিৰ যিসমূহ কৰ্মী আছে কাৰ্যকৰ্তা আছে তেখেতসকলে বিজেপিৰ দেৱাল লিখন প্ৰক্ৰিয়া ইতিমধ্যে কৰি আছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ। এয়া দেখিবলৈ পাইছে এখন ৱালত এই ধৰণে অংকন কৰা হৈছে আৰু বিজেপিৰ যি প্ৰতীক চিহ্ন আছে সেই প্ৰতীক চিহ্ন ইয়াতে অংকন কৰি থকা হৈছে আৰু এক প্ৰকাৰ বিজেপিৰ যি আগ্ৰাসী তেখেতসকলৰ প্ৰচাৰ অভিযান আছে সেই প্ৰচাৰ অভিযান আৰম্ভ কৰিছে আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ডক্টৰ ৰিতেশ বৰদলৈ এই যি প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে। আপোনাক স্বাগতম জনাইছোঁ। আমি দেখিছোঁ যে বিজেপিৰ দেৱাল লিখন যি প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে, বঙাইগাঁৱতো আৰম্ভ হৈছে আৰু আপুনি এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কি ক'ব সামগ্ৰিকভাৱে বিজেপিৰ যি ধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলিছে কেনেকুৱা দেখিছে আগন্তুক নিৰ্বাচনত? আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰে হ'ব, কাৰণ আমাৰ আজি মাননীয় মুখ্যমন্ত্ৰীয়ে দেৱাল লিখন আমাৰ কেম্পেইন আৰম্ভ কৰি দিছে আৰু বঙাইগাঁও সমষ্টিত বঙাইগাঁও ডিষ্ট্ৰিক্ট মোক দায়িত্ব দিছিলে, মই আৰম্ভ কৰি দিছোঁ আৰু আমাৰ আকৌ চৰকাৰ হ'ব, কাৰণ বিজেপি চৰকাৰ সকলো ৰাইজে বিচাৰিছে। আমাৰ অসমীয়া বৃহত্তৰ জাতি মাটি ভেটি ভাষা সংস্কৃতি সভ্যতা সুৰক্ষাৰ কাৰণে চৰকাৰে যি কৰিছে, অসমৰ যি বিকশিতৰ কাৰণে যি কাম কৰিছে, সুৰক্ষাৰ কাৰণে যি কৰিছে, আত্মনিৰ্ভৰ কাৰণে যি কৰিছে, ব্যক্তিগত সুৰক্ষাৰ কাৰণে যিবিলাক কাম কৰিছে, গতিকে এনেকুৱা এখন চৰকাৰ আমাক সকলো অসমবাসী ৰাইজে বিচাৰিছে আৰু আমি 100 ওপৰত এইবাৰ বিধানসভা সমষ্টিত আমাৰ NDA চৰকাৰে পাব আৰু বঙাইগাঁও তিনিটা সমষ্টিৰ ভিতৰত অভয়পুৰী আৰু বঙাইগাঁও দুইটাই আমি NDA জিকিম আৰু বঙাইগাঁওবাসী আমি বিচাৰিছোঁ যে বঙাইগাঁও সমষ্টিটো এবাৰ বিজেপিক দিব। NDAত অগপ আছে, অগপৰ শাসনত আছে বঙাইগাঁও সমষ্টি, তাৰ সমান্তৰালকৈ অভয়াপুৰী আছে। আপোনালোকে এইবাৰ বিজেপিয়ে বঙাইগাঁও আৰু অভয়াপুৰী বিচাৰি আছে নেকি? আমি আমাৰ যেনেকৈ AGPয়ে বিচাৰিছে আমিও বিচাৰিছোঁ, কাৰণ আমাৰ ৰামধেনু সদৃশ এটা আমাৰ এলায়েন্স আছে, গতিকে কাৰ্যকৰ্তাবোৰ বিচাৰিব। আমিও ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, আমাৰ কাৰ্যকৰ্তাও বিচাৰিছে, AGPও বিচাৰিছে, কিন্তু তথাপি আমি দলীয় নেতৃত্বৰ ওপৰত আস্থা ৰাখিছোঁ। তেওঁলোকে যি ডিচিশ্যন ল'ব সেইটোৱে আমি গ্ৰহণ কৰিম, কিন্তু আমি ৰেডি আছোঁ ইলেকশ্যন খেলিবৰ কাৰণে দুইটা সমষ্টিতে। এইবাৰ 100 ছিট 100 পাৰ হ'ব এইবাৰ। 100 পাৰ হ'ব। হয়। বঙাইগাঁৱত AGP থাকিব নে বিজেপি থাকিব? বঙাইগাঁৱত AGP নে বিজেপি থাকিব ক'ব নোৱাৰোঁ, কিন্তু আমাক বিজেপিক লাগে বুলি আমি দৰখাস্ত দিছোঁ, এপিল কৰিছোঁ, কিন্তু দলে যি সিদ্ধান্ত ল'ব আমি সেইটোৱে মানিম আৰু বিপুল ভোটত জয় কৰি আমাৰ NDA চৰকাৰ বনাম। দেখিবলৈ পাইছে বিপুল ভোটত NDA চৰকাৰক জয় কৰাৰ বাবে তেখেতসকলৰ এয়া বদ্ধপৰিকৰ হৈছে আৰু বিজেপিৰ যিসমূহ কৰ্মকৰ্তা আছে, বিজেপিৰ যিসমূহ কাৰ্যকৰ্তা আছে, তেখেতসকলৰ এই ধৰণৰ উৎসাহজনক ইয়াত ঢল বৈছে আৰু এক প্ৰকাৰ আমি কৈছোঁ যে দেৱাল লিখন যি প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত বঙাইগাঁৱৰ যি পৰিৱেশ আমি দেখিছোঁ তাতো দেৱাল লিখন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু ইয়াৰে পৰা এটা কথা বুজিব পাৰি যে আগন্তুক যি নিৰ্বাচন আছে নিৰ্বাচনক লৈ পেলাই কিন্তু এতিয়া বিজেপিৰ যি আগ্ৰাসী প্ৰচাৰ আছে সেই প্ৰচাৰ কাৰ্য আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু আয়ুষে গোটেই আয়ুষ আৰু মই এই পৰিৱেশটো দেখুৱাই গৈছিলোঁ ND24 দৰ্শকসকলক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।